আৰক্ষীৰ চিটি পুলিচৰ যিটো মেণ্ডেট সেইটো একেই আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে আমাক যিটো দায়িত্ব দিছে, আৰক্ষী মুখ্য কাৰ্যালয়ে যি দায়িত্ব দিছে সেয়া একেই আছে যে অপৰাধ নিয়ন্ত্ৰণ কৰা। এতিয়া আমাৰ কথা হ'ল, আমাৰ আইন মতে আমি চৰকাৰৰ নিৰ্দেশ মতে, মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা মতে, আৰক্ষী মুখ্য কাৰ্যালয়ৰ দিহা পৰামৰ্শ মতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কাম যেনেদৰে কৰি আহিছে তেনেদৰেই কৰি যাব। ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল জনসাধাৰণৰ সমৰ্থন। কাৰণ আৰক্ষীয়ে যেনেকৈ এজন মানুহে যেনেকৈ অকলে একো কৰিব নোৱাৰে, আৰক্ষীয়ে টীম হৈও একো কৰিব নোৱাৰে যদি তাত জনসাধাৰণৰ ছাপোৰ্ট নাথাকে, জনসাধাৰণৰ সমৰ্থন নাথাকে। আমাৰ প্ৰধান কাম হ'ল জনসাধাৰণৰ সমৰ্থনত সকলোৰে দিহা পৰামৰ্শ লৈ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা, যিটো সদায় প্ৰচেষ্টা চলাই থকা হৈছে আৰু চলি থাকিব। যেনেকৈ আমাৰ মহানগৰ প্ৰধান সমস্যাবিলাক আপোনালোক সকলোৱে জানে, চেইন স্নেচিং, মোবাইল স্নেচিং, বাহন চুৰি, অন্যান্য চুৰি কাৰ্য, এইবিলাকৰ বিৰুদ্ধে বাইক ষ্টাণ্ট বা ট্ৰেফিক ৰিলেটেড যিবিলাক সমস্যা আছে, চাইবাৰ ফ্ৰড যিবিলাক আছে, তাৰ ওপৰত আমি ফ'কাছড হৈ কাম কৰিম। আৰু আমি যিমান পাৰোঁ সিমান ইনফৰ্মেশ্যন বেছড অপাৰেশ্যন কৰিবৰ কাৰণে ড্ৰাইভ ল'বৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ কাৰণে আমাৰ আৰক্ষীৰ যিটো চোৰাংচোৱা ব্যৱস্থা, সেই ব্যৱস্থাটোক আমি শক্তিশালী কৰিম আৰু লগতে ৰাইজৰ পৰা স্বতঃস্ফূৰ্তভাৱে অহা খবৰৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিম। আমি আৰু ইয়াত ৰাইজে যেতিয়া কিবা এটা বিচাৰে সেয়া একদম সহজতে হৈ যায়। 31 ডিচেম্বৰৰ দিনাখন আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে সকলোকে আহ্বান জনাইছিলোঁ মদ নাখাই, মদ্যপান নকৰাকৈ গাড়ী চলাবৰ কাৰণে। গোটেই নিশা ইয়াত ট্ৰেফিক পুলিচে অভিযান চলাইছিলে মদ্যপান ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ বিৰুদ্ধে। সেইদিনাখন মাত্ৰ 94 কেৱল 94টাহে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ কেছ ডিটেকশ্যন হৈছিলে। তাৰমানে আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক, আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। মই ব্যক্তিগতভাৱে এই নম্বৰত অহা মেছেজবিলাক চাম। অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয়, এনেকুৱা ঠাইত থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ, তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ মূল লক্ষ্য হ'ল যে অপৰাধ নিয়ন্ত্ৰণ কৰা আৰু ৰাইজৰ সহায় সহযোগিতা লৈ সেই অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা।